নমস্কাৰ আমাৰ অনুষ্ঠান মনৰ কথালৈ মই মীনাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু দৰ্শকসকল আজি আমাৰ ষ্টুডিঅ'ত আমাৰ লগত মনৰ কথা শ্বেয়াৰ কৰিবলৈ মনৰ কথা জনাবলৈ আমাৰ মাজত উপস্থিত আছে অভিনেতা ব্ৰজেন বৰা নমস্কাৰ দাদা নমস্কাৰ স্বাগতম জনাইছো আমাৰ অনুষ্ঠান মনৰ কথালৈ গতিকে বেছি পলম নকৰো প্ৰথমে আপুনি কক বৰ্তমান আপোনাৰ মনৰ অৱস্থা কেনেকুৱা মোৰ মনৰ অৱস্থা খুব সুন্দৰ মই সদায় জীৱনটো হাঁহিৰে পাৰ কৰোঁ মোৰ দুখ শব্দটো জীৱনত নাই মই আহিবলৈ নিদিওঁ কাৰণ মানুহৰ মাইণ্ডটো নিজৰ কণ্ট্ৰলত থাকে আমি যদি ভাবোঁ যে জীৱনত এই দুখ এই সুখ এই দুখ এই সুখ সেইবিলাক কৰি থাকোঁতে আমাৰ জীৱনটোৱে পাৰ হৈ গুচি যায় গতিকে মই খুবেই হেপী আৰু এইটো মই কোৱাৰ খাতিৰত কোৱা নাই ইনফেক্ট আই এম ভেৰি হেপী আৰু তাৰে প্ৰতিফলিত আমি দেখি আছো কাৰণ আপোনাৰ বয়স মই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগে আগে জাষ্ট সুধিছিলোঁ আৰু আচৰিত হৈ গ'লো যে আপোনাৰ ইতিমধ্যে 71 ইয়াৰ্ছ হৈছে গতিকে আমাক জনাবই লাগিব যে ইমান ধুনীয়া এটা সুস্থ শৰীৰ ইমান ধুনীয়া মানে এতিয়াও ইমান ইয়াং হৈ থকাৰ ইয়াৰ মানে সিক্ৰেটটো কি আমাক জনাবই লাগিব আপুনি মই নিশ্চয় জনাম আৰু আজি অলপ দেৰি আগতেই মই যোগাৰ ওপৰত কিবা অনুষ্ঠানো কৰি আহিছোঁ হয় মই ব্যক্তিগতভাৱে যোগা নকৰোঁ যোগা যিটো কয় মই কৰিবলৈ সকলোকে এডভাইচ কৰোঁ কিন্তু মই নিজেও কৰিম চাগে কিন্তু মূল কথাটো হেপিনেছৰ হ'ল যে যোগাত যিটো আজিকালি সোমোৱাই দিয়া হৈছে ৰিলিজিয়ন তেনেকুৱা কোনো বস্তু নাছিলে আমাৰ ভাৰতৰ ইতিহাসৰ 6000 বছৰীয়া যিটো ইতিহাস আছে সেই গোটেই ইতিহাসটোতেই যোগা জড়িত হৈ আছিলে আৰু তেতিয়া কোনো ৰিলিজিয়ছিটি নাছিলে দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন ৰিলিজিয়ছিটি এণ্ড স্পিৰিচুৱেলিটি আৰু শুনি ভাল পাব মই ছায়েন্স এণ্ড স্পিৰিচুৱেলিটিৰ ওপৰত এইটো বয়সত PhD কৰি আছে হয় ৰেগুলাৰ মই ক্লাছ কৰি আছোঁ ৰেগুলাৰ মই এছাইনমেণ্ট দি আছোঁ এতিয়া মূল কথাটোলৈ আহোঁ আপোনাৰ কুৱেশ্যনটো যে মই এইটোৱে বুজোঁ যে জীৱনটো হাঁহিৰে পাৰ কৰিব লাগে কান্দি কাটি নহয় ধুমুহা আহিবই মোৰ জীৱনটো প্ৰচণ্ড ধুমুহা আহিছিল মই কিন্তু কোনোদিন কন্দা নাছিলোঁ হাঁহি হাঁহি মই জীৱনটো পাৰ কৰিছোঁ আজিও হাঁহি থাকোঁ সেইটোতো একেবাৰে হয় আৰু সেই হাঁহি থকাৰ মূলতে আমি আজি আপোনাক ইমান সুস্থকৈ দেখিছোঁ ইমান ভাল লাগিছে ইমান এজন আপুনি আমাৰ গৌৰৱ আমি সৰুৰ পৰা আপোনাক দেখি আহিছোঁ আপোনাৰ অভিনয় দেখি আহিছোঁ একশ্যন হিৰো বুলি ক'লে আমাৰ অসমৰ আপোনাৰ নামটোৱে মনলৈ আহে থেংক ইউ ছ' মাছ আৰু ধুমুহাৰ কথা কৈছে যেতিয়া আপোনাৰ জীৱনলৈ আজি বহু বছৰ ঘূৰি যদি যাওঁ ধুমুহা আহিছিলে আপোনাৰ ল'ৰাটো যেতিয়া আছিলে 3.5 বছৰ ৰাইট তেতিয়াই আপোনাৰ অৰ্ধাংগিনী ৰিমঝিম বৰুৱা ঢুকাইছিলে তেতিয়াই আৰু তাৰপিছত আপুনি দ্বিতীয় বিবাহ নহয় মই দ্বিতীয় বিবাহটো অনুভৱেই নকৰিলোঁ আৰু মই আজিৰ তাৰিখত যদি মই পিছলৈ ঘূৰি চাওঁ মোক তেতিয়া বহুত পিয়াৰ প্ৰেছাৰ থাকে বহুতে কৈছিলে যে আপুনি বিয়া পাতক আহিছিলে ছোৱালী আকৌ নিজেও আহে মোৰ আহিবই ডেফিনেটলি ইমান হেণ্ডচাম এজন ব্যক্তি মই মানে এনেকৈ চাওঁ মানে চাই পেলাই মোৰ ভিতৰতে হাঁহি উঠি যায় কিয় হাঁহি উঠা আজিলৈকে মানে জানো তাৰপিছত মই সন্মুখত ক'বলৈও বেয়া তেওঁলোকক ৰিজেক্ট কৰিবলৈও বেয়া মই বোলো মই ভাবি চাওঁচোন সেই ভাবি চাওঁ বুলি প্ৰত্যেককে কৈ এই আজি কিমান বছৰত ভৰি দিলোঁ বুজি পালেই নহয় ভাবিয়ে থাকিলোঁ এতিয়া মই অনুভৱ কৰিছোঁ যে মই খুব এটা ৱাইজ কাম কৰিলোঁ কাৰণ মই মোৰ ল'ৰাটোক সেই অৱস্থাৰ পৰা ডাঙৰ কৰি আজি ডক্টৰ বনাব পাৰিলোঁ কেনেকুৱা কানেকশ্যন কেনেকুৱা আপোনালোক দুইজনৰে খুব সুন্দৰ মই সৰুৰে পৰা তাক এটাই কথা শিকাইছিলোঁ যে কাকো কেতিয়াও নঠগিবি সকলোকে মৰম কৰিবি সকলোৰে লগত মিলি চলিবি তাৰ এটা সৰু উদাহৰণ মই খুব কুইকলি কৈ দিওঁ কাৰণ আপোনালোকৰ ডিউৰেশ্যন কম মই জানো এই প্ৰগ্ৰেমটোৰ যে যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ প্ৰথম যুদ্ধ আৰম্ভ হৈছিলে তেতিয়া আপোনালোকে নিশ্চয় আপোনালোকৰ ইয়াৰ মিডিয়াটো বাজিছিলে সেইটো এজন ইয়াং ডক্টৰে 4 দিন নোবোৱাকৈ পানীও নোখোৱাকৈ গৈ পেলাই পলেণ্ড বৰ্ডাৰ পাইছিলে ইণ্ডিয়ান এম্বেচিয়ে তেওঁক ফোন কৰিলে আৰু আমাৰ তেতিয়াৰ মিনিষ্টাৰ এতিয়াও আছে বোধ কৰোঁ তেওঁ চামসিং আৰ্মি বেকগ্ৰাউণ্ডৰ যিজন তেওঁ এটা কাৰণে পালে যিহেতু মই সৈনিকস্কুলত পঢ়িছিলোঁ মোৰ ফ্ৰেণ্ডবিলাক জেনেৰেল এনেকুৱা আছে জেনেৰেল হিমালয়া সিং তেনেকৈ কৰ্ণেল বন্ধু আছে তেওঁলোকৰ থ্ৰুৱেদি নাম্বাৰটো পাইছিলে মোৰ ল'ৰাটোৰ নাম্বাৰটো মোৰ ল'ৰাটোৰ বেটাৰী প্ৰায় শেষ অৱস্থা আৰু কাৰণ তাততো একো উপায় নাই তো তাক ফোন কৰি পেলাই ক'লে যে এই ইণ্ডিয়ান যিখিনি আছে সেইখিনিক তুমি নাম্বাৰ 1 হেৰিলৈ যাব লাগিব আৰু বচাই আনা
আচ্ছা সি ভৰিটো এনেকৈ ধৰি কোনোমতে আগবাঢ়ি গৈ বৰফে তাৰ মিলিটাৰীৰ লগত কনফ্লিক্ট হৈছে তেজ হৈ গৈছে কিন্তু সি যেতিয়া মানে খুব ডিফেন্সিভলি কয় যে মই আপোনালোকৰ এনিমি নহয় সি ইণ্টাৰনেশ্যনেল নিউজো হৈছিল মই এনিমি নহয় মই আহিছোঁ মোৰ কাণ্ট্ৰিমেনক বচাবৰ কাৰণে আৰু তাৰপিছত 86 ইণ্ডিয়ানছক বচাই সি পোলেণ্ড পোৱালেহি গতিকে সেইটো কিয় সম্ভৱ হৈছিলে আৰু সি পঁইতাচোৰা এটাও মাৰি পোৱা নাই সি একেবাৰে অহিংসাত বিশ্বাসী সেইটো এইকাৰণে সম্ভৱ হৈছিল মই তাক সদায় এটা কথা কৈছিলোঁ যে তোৰ নিজৰ প্ৰব্লেম হওক কিন্তু আনক তই বচাবই লাগিব আৰু যিটো ফিলচফি লৈ সি এটা ডক্টৰ চ' আই এম হেপী এবাউট দেট সঁচাকৈ দেই বিৰাট ভাল লাগিলে কথাখিনি আৰু বহুত কথা জানিবলৈ মোৰ আপোনাৰ পৰা আছে আৰু আপোনাৰ মনৰ কথাও উলিয়াব লাগিব বহুতখিনি খুচৰি উলিয়াবলৈ চেষ্টা এটা ডেফিনেটলি কৰিম কিন্তু এটা চমু বিৰতি লৈ লওঁ গতিকে ফ্ৰেণ্ডছ এইখিনিতে আমি চমু বিৰতি এটা লৈ লৈছোঁ পুনৰ উভতি আহিম কিছু সময়ৰ পিছতে কণ্টেক্ট বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠান মনৰ কথালৈ আৰু দৰ্শকসকল আজি আমাৰ মাজত উপস্থিত আছে অভিনেতা ব্ৰজেন বৰা আৰু ব্ৰজেন দা আপুনিতো অভিনয় বহুত সৰুৰ পৰা কৰিছিলে কিন্তু প্ৰথম সন্মুখীন কেতিয়া হৈছিলে কেমেৰাৰ সন্মুখত কেতিয়া আহিছিলে মানে সৰুৰ পৰা কৰিছিলোঁ মই 7 বছৰ বয়সৰ পৰাই ভাওনা কৰিছিলোঁ মেডেল পাইছিলোঁ দেট পাৰ্ট ৱাজ ডিফাৰেণ্ট তাৰপিছততো নাটকৰ পাছত নাটক কৰিলোঁ তো ইভেঞ্চুৱেলি কি হৈছিলে মই যেতিয়া কটন কলেজত পঢ়ি আছিলোঁ তেতিয়া মই পূৰা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ পৰা দিল্লীৰ যিটো RDC পেৰেড বুলি কয় 26 জানুৱাৰীত যে হয় সেইটোত মই নৰ্থ ইষ্টৰ ওৱান অফ দ্য বেষ্ট কেডেট হৈ পেলাই তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়া প্ৰেচিডেণ্ট আছিলে VV গিৰি আৰু ট্ৰুপ কমাণ্ডাৰ হিচাপে মই তেওঁক অফক'ৰ্ছ চেলুট দিবলগীয়া হৈছিলে ইট ৱাজ এ প্ৰাইড মুমেণ্ট ফৰ মি আৰু সেইখিনি সময়তে এখন তেতিয়া ব্লেক এণ্ড হোৱাইট আছিলে মানে প্ৰথম দিল্লীত আহিছেহে মানে এই টিভি কিবা এখন ফিল্ম কৰিব সেই প্ৰতিটো কণ্টিনজেণ্ট বুলি কয় আমাৰ আছাম কণ্টিনজেণ্ট বুলি নাছিলে নৰ্থ ইষ্ট কণ্টিনজেণ্ট মানে স্মাৰ্ট কাৰোবাক বিচাৰে মইতো এনেও বাঘৰ আগতেল খোৱা হাতঘাটৰ হয়া গতিকে তেওঁলোকে বিচাৰি মোকে পালে তাৰপিছত বাপজনমত হেৰি দেখা নাই কেমেৰাটোও ডাঙৰ আছিলে একেবাৰে যথেষ্ট তো একদম কেমেৰা লৈ পেলাই মানে লাইট ফাইট ঢেৰ লাগে তেতিয়া একদম ফিটিং আৰু মোক চিনটো বুজাই দিয়ে মই ধামধুম কৰি দিওঁ সেই তেতিয়া প্ৰথম মই যেতিয়া ওলাইছোঁ মই মানে সেইদিনৰ ভিতৰতে বিভিন্ন কণ্টিনজেণ্টৰ লগত পাঞ্জাৱৰ বিহাৰৰ উত্তৰ প্ৰদেশৰ ইমানেই পপুলাৰ হৈ গ'লোঁ চবৰ লগত কাৰণ মই অলপ ফানি আছিলোঁ গতিকে মই ওলোৱাৰ লগে লগে হেই কমন ব্ৰজেন ইয়াৰ একদম এনেকৈ আৰম্ভ কৰি দিলে মই আকৌ এনেকৈ দেখুৱাওঁ তাৰমানে মই কি কৈছোঁ তোৰ শুনিব লাগিব মানে সেই ব্ৰজেন ইয়াৰত মই কি কৈছোঁ তোৰ শুনা নাযাব নহয় তো এনিৱে তো সেই তেতিয়াই মই প্ৰথম 1974তে মই কেমেৰাৰ আগত থিয় হ'লোঁ আৰু তাৰপিছত মই কমাৰ্চিয়েল ফিল্মত 1979 আমাৰ শ্ৰদ্ধাৰ পুলক গগৈ ডাঙৰীয়া দেৱ এখন পৃথিৱীত নাই তেখেতৰ ছবি সাদৰীত প্ৰথম অভিনয় কৰিলোঁ তাৰপিছত আৰু এখনৰ পাছত এখন আৰু মোৰ প্ৰায়বোৰ ফিল্মে তেতিয়া ছুপাৰ ডুপাৰ হিট আছিলে গতিকে চবেই বিচাৰে আচলতে মোৰ এইম আছিলে ট'টেলি বেলেগ মোৰ এইম আছিলে IAS অফিচাৰ হোৱাৰ কাৰণে কাৰণ কি পঢ়া শুনাত মই ভাল আছিলোঁ যদিও মই ভালকৈ নপঢ়িছিলোঁ ক'ব নোৱাৰোঁ চামহাও আদাৰ মোৰ মানে পঢ়া শুনাটো ভাল হৈছিলে খুব তো ইভেঞ্চুৱেলি ডেষ্টিনিত যিটো আছে সেইটোৱে হ'ব একশ্যন হিৰোটো কেনেকৈ হ'ল একশ্যন হিৰো মানে তেতিয়া মানে মই মানুহৰ মুখত শুনো যে यार क्या देखे ये सब आसमिस फिल्म कोई एक्शन फैक्शन होता ही नहीं सो कुछ तो होना चाहिए यार इतना लेजी है आसामिस जल्द लाहे लाहे মই বোলো সেই পুলকদাৰ সেই ফিল্মখনতে মই পুলকদাক ক'লোঁ অলপ মাৰপিটৰ চিন্তা ৰাখিব পুলকদা আকৌ বিৰাট ধেমেলি আছিলে হ'ব মই মাৰপিটৰ চিন ৰাখি দিম তুমি চিন্তা কৰিব নালাগে মাত্ৰ অলপ এনেকুৱা আছিলে দেই তো মাৰপিটৰ চিন আৰম্ভ হ'ল আৰু এই মিৰেল কুদ্দুছ বুলি আমাৰ এক্টৰ প্লাছ তেখেত প্ৰডিউচাৰো আছিলে তেওঁক মই খেদি যাব লাগে আৰু ধানখৰত পেলাই মাৰিব লাগে মই দেখোঁ যে ৰিয়েলিষ্টিক নহয় আমাৰ আগৰ ফিল্মবিলাকত ইভিন হিন্দী ফিল্মত নহয় ঘোচাটো ইয়াত মাৰে টিচুম এটা চাউণ্ড দি দিয়ে বোলো ন ইট শুড বি পাৰফেক্ট কিন্তু মই জধামূৰ্খই বুজি নাপালোঁ পাৰফেক্ট কৰিবলৈ গৈ যে একেবাৰে বেছি পাৰফেক্ট কৰি দিম মই গৈ মাৰি এটা সময়ত কাট ক'লে তাৰপিছত দেখিছোঁ কোনোবা ধৰ মোক সেয়া আমাৰ হেৰি মিৰেল দা তাৰ পৰা গৈ এঘৰৰ এই তেতিয়াতো খেৰৰ ঘৰ আছিলে কাহিকুছিত শ্বুটিং কৰিছিলোঁ গুৱাহাটীৰ সেই তাত মজিয়াত খুব পিচিছে ফেন চেন নাই পানী চানী খাই কোনোমতে তেওঁ
হেৰি পাইছেগৈ মানে তেনেকুৱা জীৱনত মোৰ বহুত হৈছে এইটোৱে নহয় এটা সময় আছে যদি মই ফটকৈ কৈ দিছোঁ এখন ফিল্ম কৰিছিলোঁ খুৰুজ বুলি ইট ৱাজ কমাৰ্চিয়েলি ভেৰি মাছ ছাকচেছফুল ফিল্ম তো সেইখন কৰোঁতে কি হৈছিলে এই তাত অভয় শংকৰ বুলি যিজন কেমেৰামেন মুম্বাইৰ পৰা আহিছিলে সেইখনত মোৰ ফাইটিং চিন ঢেৰ আছে কাৰণ কম্প'জ মই নিজে কৰোঁ কোনো ফাইট মাষ্টাৰ এইবিলাক নলওঁ তো তেওঁ মোক ক'লে যে আৰে आप बहुत लेना चाहिए 3-4 ऊपर में मैं कहूँ मेरे को एक आता है यार उससे ज़्यादा आता नहीं है अगर आपको आता है ना आप मेरे को एक बार दिखाइए मैं कर लूँगा সেই লাঞ্চ আৱাৰ্ছত মানে সেই বালিবোৰ ট্ৰাকে অনা জেগাত বহুত তললৈকে গাঁত মানে তো মই ক'লোঁ হা অভয়জী দিখাইয়ে একবাৰ দূৰৰ পৰা একদম কাঁড়ি দৌৰি আহিছে আহি এনেকৈ গৈ মই ভাবিলোঁ ভল্ট এনেকৈ 3-4 মাৰি তলত পৰিব নহয় এনেকৈ গৈ পৰি গ'ল কি হ'ল মাত বোল নাই আমি গোটেইকেইটা তললৈ নামি গ'লোঁ উঠাইছোঁ মুখখন তেওঁৰ ক'লা আছিলে কেহেৰাজ বৰণীয়া হৈ গ'ল কেহেৰাজ আৰু বেছি মানে হেৰি হৈ গ'ল বেঙুনীয়া হৈ গ'ল তেওঁক উঠাইছোঁ পিছত যেতিয়া হস্পিটেল নিলোঁ এইটো ফ্ৰেকচাৰ এইটো ফ্ৰেকচাৰ চৰি এইখিনি ফ্ৰেকচাৰ এইখিনিত ফ্ৰেকচাৰ এইটো লৈ পেলাই তেতিয়া মানেজী বুলি এজন আহিছিলে মানেজী आप ही संभालिए ये मेरे से तो होगा नहीं मैं आपको बोलता रहूँगा बोलो हाँ आपका भल्ट मैं सीख लिया এনেকুৱা ঢেৰ ঘটনা আমাৰ ঘটি থাকে এনেকুৱা জমনি কথা বাৰু গম পাইছোঁ তাৰ মাজতে আপুনি যে চবৰে ভইচ উলিয়াই আছে সেইটো লৈও কিছুমান কথা আছে যে আপুনি এতিয়াও বহুকেইজন আৰ্টিষ্টৰ ভইচ দি দিয়ে বহুকেইজন আৰ্টিষ্টৰ ডাবিং দি দিয়ে মোৰ বহুত ফিল্মত 15-16টা ভইচ মই নিজেই দি দিওঁ বা মই এই যে চিৰিয়েল টিৰিয়েলবোৰ কৰোঁ আগতে ইংলিছ কৰোঁ হিন্দী কৰোঁ আমাৰ অসমৰ আৰ্টিষ্টেতো আৰু চবে ভাল ইংলিছ ক'ব নোৱাৰে ফৰ্চুনেটলি মোৰ বেকগ্ৰাউণ্ড সেইটো আছিলে আৰু সেইটো কাৰণেই মই বিদেশতো ডিৰেক্টৰ হিচাপে ইউনাইটেড কিংডমত কাম কৰি আহিছিলোঁ ৱে বেক ইন 1996 তেতিয়ালৈকে কোনো নৰ্থ ইষ্টাৰ্ণাৰ তালৈ যোৱা নাই আকৌ ৱে বেক ইন 1996ত চাউথ এছিয়াৰ প্ৰায়বোৰ কাণ্ট্ৰিতে মই এলানি কৰ্পৰেট ছবি কৰিবলৈ গৈছিলোঁ আৰু আমাৰ অসমৰ ভূপেন্দাৰ প্ৰথম কমাৰ্চিয়েল কেছেট ওলোৱা মিষ্টাৰ আফতাব আহমেদ তেওঁক মই তাত লগ পাইছিলোঁ আৰু তেওঁ অনবৰত মোৰ লগত একাম্পানী কৰিছিলে আৰু তেওঁ অসমীয়া ছবিৰ বহুতৰ গীত গাইছে তেওঁক মানে ছেকেণ্ড মহম্মদ ৰফি বুলি সেইখিনি সময়ত কৈছে গতিকে সেইটোৰ প্ৰেৰণাত সেই মই যিটো আগৰ কথা কৈছিলোঁ সেইটো লিংকেজ একচুৱেলি সেইটো প্ৰেৰণাত আহিছিলে গতিকে এই যে ইংৰাজী কোৱাৰ যিটো হেৰি আছিলে সেইটো থকাৰ কাৰণেই মোৰ সেইখিনি সুবিধা হৈছিলে গতিকে মই ডাবিঙৰ ক্ষেত্ৰত মই যি আৰ্টিষ্টেই দেখোঁ যে তেওঁৰ ইংৰাজীটো বৰ শুদ্ধ নহ'ব মই লগে লগে সেইবোৰ ভইচ মই ডাবিং কৰিছিলোঁ আৰু মোৰ অসমীয়া ফিল্মতো মই দেখোঁ যে বহুত ডাবিং আৰ্টিষ্টৰ কি যথেষ্ট সময় লাগে কওঁতে যেতিয়া সময় লাগে তেতিয়াহ'লে মই তেওঁলোকক কিন্তু সুধি লওঁ দেই পলাইটলি যে মই এইখিনি আপোনাৰ দিওঁনে এইখিনি আপোনাৰ দিওঁনে আপোনাৰ এইখিনি মই সেইবোৰ ভইচবোৰ চেঞ্জ কৰি বেলেগকৈ ভইচ উলিয়াই পেলাই অলপ চেম্পল দিলোৱে মই মাজতে এইবোৰ চব মই দিওঁ এতিয়া ধৰক মই হিৰোৰ কেৰেক্টাৰে প্ৰায় আগতে কৰোঁ প্ৰায় নহয় চববোৰ হিৰোই আছিলোঁ গতিকে মোৰ ভিলেন মোৰ এগেইনষ্টে যি ভিলেন থাকিলে ছাপ'জ তেওঁৰ ভইচটো মই দিওঁ মোৰ এগেইনষ্টে থকা কমেডিয়ানটোৰ ভইচটো মই দিলোঁ এতিয়া ধৰক মই এটা উদাহৰণ মোৰ ৰঙানদী বুলি এখন ফিল্ম মোৰ নিজৰ ফিনেন্সেৰে মই বনোৱা ফিল্ম এখন তো সেইখন ছুপাৰ ডুপাৰ হিট হৈছিলে তাত হিৰোৰ ভইচটো মোৰ আছিলেই আকৌ কমেডিয়ানজনৰ ভইচটো সেইটো ভইচ মোৰ ইমিডিয়েট মোৰ লগতে কথা পাতি আছে ধৰক মই সেই কিবা এটা ক'লে তেতিয়া মোক কয় দাদা ইমান ভাল লাগিছে নহয় সেই ছোৱালীজনী দেখি মোৰ একদম মনটো উৰাই লৈ গৈছে এই এনেকুৱা ধৰণৰ মানে ইটছ ভেৰি ইজি কাৰণ কি মই কটন কলেজত পঢ়োঁতে বা ইউনিভাৰ্চিটিত পঢ়োঁতে আৰু আগতে মই খুব কমেডি শ্ব'জ কৰিছিলে মানুহে নাজানে সেইটো কথা তো তেতিয়া হয় কি মোক মানে চিঞৰে আৰু কটন কলেজত চবেই জানে তেতিয়া দেৱানন্দ বুলি এজন খুব পপুলাৰ ষ্টাৰ আছিলে দেৱানন্দৰ ভইচ উলিয়াব লাগে ক'ৰবাত ধৰ্মেন্দ্ৰৰ ভইচ উলিয়াব লাগে ক'ৰবাত আমুকৰ ভইচ উলিয়াব লাগে গতিকে ময়ো সেই বিভিন্ন ভইচ মানে মই এবাৰ ফিল্ম এখন চাই দিলে মোৰ ডাইলগ বহুতখিনি মনত ৰয় আৰু ভইচটো চেঞ্জ কৰি মই তেনেকৈ কৈ গৈছিলোঁ গতিকে ডাবিঙত মোৰ একো অসুবিধা নহয় আৰু বিদেশৰ কথা কৈছে বিদেশলৈ যোৱা বা বিদেশত কাম কৰা ডাইৰেকশ্যন দিয়াৰ প্ৰথম ব্যক্তিজন আমাৰ অসমৰ আপুনিয়ে নহয় জানো একদম 100% কেলে মিলেনিয়াম বিহু তাত পাতিছিলে আমাক সম্বৰ্ধনা দিবলৈ মোক
আমাৰ মোৰ অগ্ৰজ শিল্পী দীনেশ দা ডাঙৰীয়াক আমাক ইয়াৰ পৰা মানে অসমৰ পৰা বিশেষভাৱে মাতি লৈ গৈছিলে সাইমনটেনিয়াছলি একচুৱেলি মোক ৱৰ্ল্ড স্পিৰিচুৱেল ইউনিভাৰ্চিটিও মাতি নিছিলে বিকজ আই হেভ ভেৰি গুড ৰিলেশ্যন উইথ ৱৰ্ল্ড স্পিৰিচুৱেল ইউনিভাৰ্চিটি তো প্ৰথম তাত গ'লোঁ আৰু তাৰপিছত মই ৱৰ্ল্ড স্পিৰিচুৱেল ইউনিভাৰ্চিটিলৈ মোক লৈ গ'ল তেওঁলোকে আহি পেলাই নিজে লৈ যোৱাৰ পাছত মই তেওঁলোকৰ কাৰণে এলানি ছবি কৰিছিলোঁ এইটো ইণ্টাৰনেশ্যনেল লেভেলৰ কাৰণে গতিকে তেনেকৈ বিদেশত মই প্ৰথম কৰিলোঁ বিদেশৰ মানে ইউনাইটেড কিংডমৰ মই প্ৰায়বোৰ জেগাতে মানে কোনো জেগাই বাকী নাই য'ত মই শ্বুটিং কৰা নাই তাৰমানে গতিকে তেওঁলোকৰ কাৰণে গোটেই বিভিন্ন জেগাত কৰিলোঁ আৰু শুনি ভাল পাব অক্সফৰ্ডৰ কেম্পাছত শ্বুটিং কৰিবলৈ নিদিয়ে এখন খালী ইংলিছ ফিল্ম দিছিলে এই ঘোঁৰাবোৰ দৌৰি আহে এটা এলি আছে ঘোঁৰাবোৰ দৌৰি আহে তাততো দিলেই মোৰ লগত ইমানেই ফ্ৰেণ্ডলি হৈ গ'ল যিজনে পাৰ্মিশ্যন উলিয়াইছিলে স্পেচিয়েল পাৰ্মিশ্যন লৈ মোক ভিতৰত সোমাই মই গোটেই ভিতৰৰ ষ্ট্ৰাকচাৰবোৰ ল'লোঁ আপোনালোকেতো জানেই যে ব্ৰিটেইনৰ মানুহখিনি খুব কনজাৰ্ভেটিভ বাহিৰত সেই আগৰ অৱস্থাটোৱে ৰাখিছে ভিতৰত কিন্তু ভাবিব নোৱাৰা মডাৰ্নিটি তো এক্সটেৰিয়ৰখিনি ল'লোঁ মই ইণ্টেৰিয়ৰ ল'বলৈ ফৰ্চুনেটলি অৰ আনফৰ্চুনেটলি নট ফৰ্চুনেটলি আনফৰ্চুনেটলি মই দেখিলোঁ যে এইটো বেছি হ'ব আৰু ভিতৰতো যদি মই ৰিকুৱেষ্ট কৰোঁ গতিকে তেনেকৈ কৰিছোঁ আৰু চাউথ ইষ্ট এছিয়াততো কৰিছোঁৱেই মই কৈছোঁৱেই মাল্টি টেলেণ্টেড বুলি ক'লে মানে আমি আপোনাৰ নামটো ল'বই লাগিব আৰু লগতে এতিয়া বৰ্তমান আপুনি জড়িত হৈ আছে কেইবাখনো কলেজৰ লগত কেইবাখনো ইউনিভাৰ্চিটিৰ লগত সেই বিষয়ে কথা পাতিম পিছে চমু বিৰতি হৈ গ'ল গতিকে দৰ্শকসকল এইখিনিতে লওঁ পুনৰ আন এটি চমু বিৰতি উভতি আহিম খুব সোনকালে কণ্টেক্ট বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠান মনৰ কথালৈ আৰু আজি আমাৰ মাজত উপস্থিত আছে অভিনেতা ব্ৰজেন বৰা আৰু দাদা ইতিমধ্যে আপুনি কেইবাখনো ইউনিভাৰ্চিটিৰ লগত জড়িত কেইবাখনো কলেজত আপুনি শিক্ষক হিচাপে যায় স্পেচিয়েল ক্লাছ প্ৰফেচৰ অফ প্ৰেক্টিছ গতিকে কওকচোন তাৰ বিষয়েও অকণমান মোক UGCয়ে প্ৰফেচৰ অফ প্ৰেক্টিছ দিলে অসমৰ কেইবাখনো কলেজত আৰু ইউনিভাৰ্চিটিটো মই গুৱাহাটী ইউনিভাৰ্চিটিত নহয় অৱশ্যে তো KAVত মই প্ৰফেচৰ অফ প্ৰেক্টিছ KAV ইউনিভাৰ্চিটিত আকৌ ইণ্টাৰেষ্টিংলি তাত মই ৰিচাৰ্জ কৰি আছোঁ ৰিচাৰ্জ মই আগতেও কৰিছিলোঁ কিন্তু সময়ৰ অভাৱত মই সদায় বাদ দিবলগীয়া হয় মই ৰিচাৰ্জ কৰা ছাবজেক্টটো হ'ল ছায়েন্স এণ্ড স্পিৰিচুৱেলিটি আৰু তাত মই মেইনলি মই যাক মানো মই যাক বিশ্বাস কৰোঁ সাই বাবা মোৰ জীৱনত বহুত মিৰাকল হৈছে মোৰ পত্নী ঢুকোৱাৰ আগতে বাবাই সেই চিতাখন দেখুৱাই দিছিলে মোৰ পত্নীক দেখুৱাই দিছিলে গোটেইখিনি আগতেই ভিছনত নট ইন ড্ৰিম আচ্ছা সাই বাবাৰ যিটো ইউনিভাৰ্চেলিটি সাই বাবাৰ যিটো ফেলান্থ্ৰপিক ৱৰ্ক আৰু যদি ক'ৰবাত ইনকাৰ্নেশ্যন আছে মই এইবোৰ যথেষ্ট পঢ়া শুনা কৰোঁ তেতিয়াহ'লে মই একেষাৰে ক'ম সাই বাবা ইজ গড হয় চব এট্ৰিবিউটছ থকা যদি গড আছে ইজ সাই বাবা শ্ৰীকৃষ্ণও আছিলে শ্ৰীকৃষ্ণৰ মৃত্যু হৈছিল নাই হৈছিল ৰামৰ মৃত্যু হৈছিল নাই হৈছিল গণেশৰ ডিঙিটো কটা গৈছিল নাই গৈছিল হিউমেন ফৰ্মত আহিব লাগিব ভগৱানটো আৰু কিবা লাইট এটা হৈ আহি আপোনাক কথা বুজালে আপুনি ভয় খাই পলাব দেখোন বা কলা কিবা এটা কিম্ভূত কিমাকাৰ ৰূপ এটা লৈ আহিলে আপুনি পলাই নপলাই ক'ব নোৱাৰোঁ মই ইয়াৰ পৰা এনেকৈ পলাম তাৰমানে এই ৰাস্তা চাস্তা ফালি মই পলাম তাৰপিছত দেখিব চব মানুহ মোৰ পিছে পিছে দৌৰি আছে সাই বাবাৰ যিবোৰ মিৰাকলবিলাকলৈ মই যোৱাই নাই আচ্ছা আজিৰ তাৰিখতো মোৰ লগতো হৈ থাকে কওকচোন এটা দুটা উদাহৰণ সাই বাবা বুলি ক'লে মোৰ কি বহুত জানিব মন যায় আৰু আজিকালি আমাৰ মানে মই এটা কথা একদম স্পষ্টভাৱে কৈছোঁ মোক এটা টিভি চেনেলত মাতিছিলে মই অপেনলি কৈছোঁ এইকাৰণে মাতিছিলে মই মোক যে সেইটো কাৰণে মই মাতিছে মানে জানো মই অকণমান নিউমাৰলজি কৰিছিলোঁ লিণ্ডা গুডমেনৰ মই 9খন কিতাপ পঢ়িছিলোঁ আচ্ছা মোক তেতিয়া আমাৰ বৰ্তমানৰ CM হিমন্ত বিশ্ব শৰ্মা আৰু আগৰ CMৰ মাজত সেই কনফ্লিক্টটো চলি আছে ক'লে মোক প্ৰশ্নটো সুধিছিলে যে মোক সুধিছিলে যে কোন থাকিব কোন যাব মই নিউমাৰলজিত কিবা এটা কৰিলোঁ লগে লগে মই মনৰ ভিতৰত মই বাবাক লৈ আহোঁ যিকোনো এটা মই উত্তৰ বিচাৰিলে মই সেইটো মোক বাবাই সহায় কৰে মই লগে লগে ক'লোঁ যে কাইলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মা অন্ততঃ এই প্ৰেক্ষাপটত অৰ্থহীন হৈ পৰিব আচ্ছা আৰু যিটো পিছত মোক তেওঁলোকৰ চেনেলত মোক লগ পাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই ক'লে ব্ৰজেন দা আপুনি ক'ত এইটো শিকিলে তাৰমানে তেওঁ চাইছিলে সেইটো
আজি মই কৈ দিছোঁ অপনলি সেইটো সাই বাবাই মূৰত মোৰ সোমোৱাই দিয়ে আৰু মোৰ মুখেৰে যদি কিবা এটা কথা ওলায় মই নিজৰ ক্ষেত্ৰত কেতিয়াও চোৱা নাই আনৰ ক্ষেত্ৰত মই প্ৰায়ে ফলিওৱা দেখোঁ আৰু সাই বাবাৰ বিভূতিৰ শক্তি যি জানে আৰু যদি সাই বাবাটো বডি এৰিলে তেখেতে মই সত্য সাই বাবাৰ কথা কৈ আছোঁ সিদ্ধি সাই বাবাই সত্য সাই বাবা ইনকাৰ্নেট হৈ পেলাই আহিছিলে অৰিজিনেলি তেওঁ ত্ৰেতাত আছিলে ৰাম দ্বাপৰত আছিলে শ্ৰীকৃষ্ণ তাৰপিছত এইটো সেইখিনি যেতিয়া বাবা বহি থাকে তাত কৃষ্ণ ভক্তই কৃষ্ণক দেখায় যিটোৰ ওপৰত কৃষ্ণক কল্পনা কৰে তেওঁক নেদেখে শিৱ ভক্তই শিৱক দেখে তেওঁক নেদেখে আৰু তেওঁ নেচাৰক কণ্ট্ৰল কৰিব পাৰিছিলে এতিয়াও তেওঁ পৃথিৱীত নাই কিন্তু যেতিয়া এনেকুৱা গোটেই অল অভাৰ দ্য ৱৰ্ল্ড এতিয়াও এনেকুৱা মিৰাকল হয় যিখিনি বৰ্ণনা কৰিব নোৱাৰি মোৰ জীৱনতে যিবিলাক হৈ থাকে মই বৰ্ণনা কৰিব নোৱাৰোঁ বিফ'ৰ হেণ্ড কোনোবা এটা চ'ৰ্চেদি কোনোবা এটা হেৰি দি সেই কথাটো মোক কৈ দিয়ে আৰু ফলিয়ায় গতিকে এভৰিথিং ইজ ডান বাই হিম মই জীৱনত কেতিয়াও ভবা নাছিলোঁ মই ৰিয়েল ষ্টেট বিল্ডাৰ হ'ম আমি যোৰহাটত 76টা ফ্লেট বনাই আছোঁ মই এতিয়া ৰিয়েল ষ্টেট বিল্ডাৰ মই জীৱনত কেতিয়াবা মই ভাবিছিলোঁ জানো ৰিয়েল ষ্টেট বিল্ডাৰ হ'ম মই সপোনত ভবা নাই কেতিয়া আহিলে আপোনাৰ মাইণ্ডলৈ এইটো কথা যে মই এইটো কৰোঁ সেইটো সেই বাবাই আনিলে আৰু সেই বাবাই আনিলে ৰিয়েল ষ্টেট বিল্ডাৰত মোৰ লগত যি পাৰ্টনাৰ হ'ব ইটছ এ ফেক্ট আই এম টেলিং ইউ কিন্তু কিমান বছৰৰ পৰা আপুনি বাবাৰ ভক্ত বা বাবাক আৰাধনা কৰিছে মোৰ বৌৰ কেঞ্চাৰ হৈছিলে তাৰপিছত মই বাবাক চিনি নাপাওঁ বাবাক মই চিনি নাপাওঁ কিন্তু সেই কেঞ্চাৰ হোৱাৰ সময়তে বাবাৰ ফটো এখন দেখি মই চেন্নাইত সুধিলোঁ এটা চেনেলৰ ৰমেন বৰা এডিটৰ তেওঁ আৰু মই গৈ পেলাই পুতাপাৰ্টিত হাজিৰ হ'লোঁ হাজিৰ হোৱাৰ পাছত মই যেতিয়া এজনক সুধিলোঁ তাততো লাখ লাখ মানুহ জমা হয় এজনক সুধিলোঁ যে বাবা আকৌ কেতিয়া ওলাই আহিব সোমাই পেলাই মানে আকৌ ওলাই কেতিয়া আহিব তেতিয়া ক'লে ভগৱান কা কিয়া পাতা মানে কি কথা কয় মানুহ এটা দেখিলোঁ এতিয়া ভগৱান কা কিয়া পাতা তো মই পিছফালে গৈ পেলাই বহিলোঁ তেতিয়া দেখিলোঁ মই এজন মানুহ ইউৰোপিয়ান এজনৰ লগত কিবা কথা পাতি আছে মই তেওঁ ফ্ৰী হোৱাৰ লগে লগে তেওঁক মই সুধিলোঁ যে হি told me that Baba is God সেই মানুহজনে মই শ্বৰ্ট কৰি কৈছোঁ লগে লগে মোক লিখি দিলে এখন কাগজ ক'লে যে এইখন কিতাপ এভেইলেবল ইয়াতেই আপুনি কিতাপখন ল'ব পঢ়িব তেতিয়া আপুনি নিজে গম পাব তাৰপিছত মই ৰমেনক ক'লোঁ যে ৰমেন ব'লা আমি ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্ট কৰোঁ উঠি আহিছোঁ পিছফালে কিন্তু হেৰি বেৰিয়াৰ আৰু তললৈ সেইফালেদি যাবলগীয়া হ'লে 20 ফুট তললৈ জঁপিয়াব লাগিব মানুহটো গায়ব হ'বৰ কাৰণে তাৰপিছত মই ভাবিলোঁ মই কি অভদ্ৰ মানুহ যিজন মানুহে মোক উপজাচি এইটো লিখি দিলে মই তেওঁক এবাৰতো ক'ব লাগিছিলে যে মই যাওঁ মই ঘূৰি চালোঁ মানুহজন তাত নাই নো ওৱান ৱাজ দেয়াৰ এইবোৰ মিৰাকল বাবাই কৰিয়ে থাকে আৰু মোৰ জীৱনত ঢেৰ মিৰাকল হৈছে আৰু মই গৈছিলোঁ মই ক'লোৱে নহয় বৌৰ কেঞ্চাৰ হৈছিলে সেইটো কাৰণে গৈছিলোঁ মই তেতিয়া প্ৰে কৰিলোঁ যে বৌৰ ছোৱালী দুজনী সৰু সৰু তাহাঁতি এতিয়া কানাডাত আছে মই বোলো এই সৰু সৰু ছোৱালী দুজনীক এৰি মাক গুচি গ'লে তাহাঁতি কাৰ লগত থাকিব কোনে কি চাব আৰু বাবাই মোক গ্ৰাণ্ট কৰিলে মই 5 বছৰ বিচাৰিছিলোঁ 4.5 বছৰ জীয়াই থাকিলে সেইটো ফাইনেল ষ্টেজ আছিলে কেঞ্চাৰৰ আৰু তেতিয়া কেঞ্চাৰ ভাল নহয় যিটো বহুত বছৰ আগৰ কথা কৈ আছে আপুনি গতিকে সাই বাবা ইজ গড বহুত আমি স্পিৰিচুৱেলিটিৰ কথা পাতিলোঁ বহুত এনেকুৱা কথা পাতিলোঁ বহুত গভীৰ গভীৰ মনৰ কথা আপোনাৰ পৰা উলিয়ালোঁ কিন্তু বৰ্তমান আমি এইটো জানো যে আপোনাৰ ফানি ছাইড এটা আছে আপুনি অভিনয়ৰ লগতো জড়িত কিন্তু কোনোবা নহয় কোনোবা প্ৰকাৰে আপুনি সংগীতৰ লগতো জড়িত এইটো ঠিক যে অভিনয়ৰ লগত মই জড়িত গানৰ লগত মই জড়িত নহয় নাই আমি কোনো প্ৰকাৰে গম পাইছোঁ আপুনি জড়িত হয় গতিকে আমাৰ অনুষ্ঠানত অকণমান হ'লেও গুণগুণাব লাগিব কাৰণ আপোনাৰ এইবোৰ কৰোঁ কিন্তু মই মানে গান মই নিজে নোৱাৰোঁ মই জীৱনত গান গোৱা নাই কেনেকৈ গাম বাৰু এইটো চিন্তাৰ বিষয় হৈ গ'ল কিবা এটা কৰক কিবা এটা যদি কৰক যেনেকৈ পাৰোঁ তেনেকৈ কৰোঁ নে বাৰু তেনেকৈ কৰক মাতিম তোমাক নিবি মায়া কি যে তুমি গল্পৰখন হ'ল যে আজি নানি কি নাম যে মাতিম তোমাক এনেকেই পাৰোঁ আৰু তাতকৈ নোৱাৰিম আৰু খুব ভাল লাগিলে বজেন দা আপোনাৰ লগত আৰু আপোনাৰ পৰা এনেধৰণৰ বহুত কাম আমি আগলৈও মানে আশা কৰি আছোঁ
আমি আপোনাক চায়ে ডাঙৰ হৈছিলোঁ গতিকে সদায় যাতে আপুনি নতুন প্ৰজন্মক এনেকৈ অকণমান আপুনি শিক্ষা দি যায় আশীৰ্বাদ কৰি যায় তাকে আমি কামনা কৰিছোঁ নিশ্চয় শেষত মই এষাৰ কথা ক'ম যে লাইফ ইজ এ ৱাকিং শ্বেডো দ্য লাইফ অফ টেল was told by an idiot and no one else. এই কথাষাৰ যদি মনত ৰাখোঁ আমাৰ ইগ' নাইকিয়া হ'ব ইগ' নাইকিয়া হ'লে আমাৰ চেল্ফটোক আমি বুজি পাম চেল্ফটোক বুজি পালে আমি চবকে মৰম কৰিবলৈ শিকিম পৃথিৱীখন সুন্দৰ হ'ব ধন্যবাদ খুব ভাল লাগিলে কথা পাতি প্ৰজেন দা আশা কৰিছোঁ পুনৰ আকৌ আমি আমাৰ অনুষ্ঠানলৈ আপুনি আহিব আৰু বহুতো আপোনাৰ মনৰ কথা আমাৰ লগত শ্বেয়াৰ কৰিব নিশ্চয় নিশ্চয় বহুত বহুত ধন্যবাদ আপোনালোকক আপোনালোকৰ চেনেলটোক ধন্যবাদ সকলোকে ধন্যবাদ গতিকে দৰ্শকসকল আজিৰ অনুষ্ঠান ইমানেই আশা কৰিছোঁ আমাৰ অনুষ্ঠানটো চাই আপোনালোকে ভাল পাইছে পুনৰ অহা সপ্তাহত লগ পাম ধন্যবাদ